নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰম বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব দুবৰীৰ মাক আজি দুবৰীৰ ওচৰলৈ আহিব। দুবৰীৰ ওচৰলৈ আহি মই তোৰ বিয়াৰ কথা ভাবিছোঁ আৰু তোৰ বিয়া ল'ৰা এজনৰ লগত ঠিক কৰিছোঁ বুলি দুবৰীৰ আগত ক'ব। আৰু এতিয়া দুবৰী আচৰিত হৈ পৰিব আৰু দুবৰীয়ে মই এতিয়াও বিয়া হ'ব নোৱাৰোঁ, তোক অকলে এৰি মই বিয়া হ'ব নোৱাৰোঁ আৰু তই বেলেগৰ কথা শুনি মোৰ বিয়া কিয় ঠিক কৰিছ বুলি মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে মোৰ কিবা নিজৰ বিবেক বুদ্ধি নাই নেকি যে মই বেলেগৰ কথা শুনি তোৰ বিয়া ঠিক কৰিম, ল'ৰাজনো ভাল আৰু ঘৰখনো ভাল বুলি দুবৰীৰ আগত ক'ব। এতিয়া বাৰু দুবৰীয়ে মাকৰ কথা মানি ল'বনে দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অকণি বাইদেউ অনু আৰু মিনতী পথাৰলৈ যাব আৰু মিনতীয়ে বাহিৰলৈ গৈ বিলখনক চাই থাকিব। আৰু তেতিয়া অনুৱে মায়ে বাৰু এনেকৈ কিয় বিলখন চাই আছে, মায়ে বাৰু কি চিন্তা কৰি আছে বুলি অনুৱে আইতাকক সুধিব। এতিয়া বাৰু অনুৱে মাকে যে বেমাৰটোৰ কথা গম পাইছে, এইবোৰ কথা অনুৱে গম পাব নাই দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত ৰাহুলৰ মাকে ৰাহুলক দুবৰীয়ে মাকৰ কথা চিন্তা কৰি কৰি দিশহৰা হৈ পৰিছে, তোৰ আৰু দুবৰীৰ বিয়াখন হৈ পৰিলে তাই অলপ শান্তি পাব বুলি ৰাহুলৰ আগত ক'ব। এতিয়া বাৰু ৰাহুলে মাকক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।